Oh,
তোমাৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো। বাৰু কোৱাচোন দেউৰতী, প্ৰভু তোমাৰ আগমনৰ উদ্দেশ্য কি? প্ৰভু কমলেশ্বৰ, নাই তেনে বিশেষ উদ্দেশ্য। উভয়ৰে যুগলে চৰণেই হলে একমাত্ৰ কামতেই কিন্তু বুলি ৰবা কিয় দেৱৰতী? প্ৰভু কোৱা কোৱা তোমাৰ মনৰ অভিলাষ। মৰ্যধামত দানৱৰ অহংকাৰতে ধৰিত্ৰী আজি তলবন্দে প্ৰভু। এই প্ৰভু করুণাময়, সেই ধরিত্রীকে উদ্ধারের উপায় চিন্তা করো। দেৱৰতী প্রভু তাৰ বাবে কোনো চিন্তা নকৰি। কাল প্ৰাপ্ত নাহে মানে দুষ্ট একোৱেই নহ'ব। দুষ্টক দমন আৰু শান্তক পালন কৰি ধৰ্মধামত কৰিম ধৰ্ম। যোৱা দেৱৰতী, এই কাৰ্যত তোমাৰ অতি প্ৰয়োজন হ'ব। প্রভু লীলা এই নীতি নারদে সদায় সমকামী হয়ে এই প্রভু কমলেশ্বর, এই মাতৃ করুণাময় জগৎ জানালি উভয় শ্রীচরণ পুরস্য শত সহস্র কোটি প্রাণিপাত্র নাই এবে রাখি প্রভু মাতৃ বিদায় ঈশ্বরী লক্ষ্মীরা